আপুনি জানেনে কোনখন দেশত দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ বাবে শাস্তি প্ৰদান কৰা হয়? অত্যাধিক কফি খালে শৰীৰৰ কি ভয়াৱহ ক্ষতি হ'ব পাৰে? মাংস খোৱাৰ পিছত কি খালে শৰীৰ অসুস্থ হৈ যায়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ ভিতৰত কোনখন দেশত সৰ্বাধিক মোবাইল ফোন উৎপাদন হয়? অপশ্যনসমূহ হৈছে ক আমেৰিকা, খ জাপান, গ ভাৰত, ঘ চীন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ চীন। বিশ্বৰ ভিতৰত চীন দেশত সৰ্বাধিক মোবাইল ফোন উৎপাদন হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে নেমুত কোনটো ভিটামিন পোৱা যায়? অপশ্যনসমূহ হৈছে ক ভিটামিন কে, খ ভিটামিন বি, গ ভিটামিন চি, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভিটামিন চি। নেমুত ভিটামিন চি পোৱা যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ভিটামিনে ঘাঁ ভাল হোৱাত সহায় কৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন কে, খ ভিটামিন বি, গ ভিটামিন এ, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন কে। ভিটামিন কে ঘাঁ ভাল হোৱাত সহায় কৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত কোনখন দেশত সৰ্ববৃহৎ মহাবিদ্যালয় আছে? অপশ্যনসমূহ হৈছে ক চীন, খ ভাৰত, গ ফ্ৰান্স, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ভাৰত। পৃথিৱীৰ ভিতৰত ভাৰত দেশত সৰ্ববৃহৎ মহাবিদ্যালয় আছে। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰ কোনখন দেশত অৱস্থিত? অপশ্যনসমূহ হৈছে ক ভাৰত, খ চীন, গ ফ্ৰান্স, ঘ আমেৰিকা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আমেৰিকা। বিশ্বৰ সৰ্ববৃহৎ বিমানবন্দৰখন আমেৰিকাত অৱস্থিত। পৰৱৰ্তী প্ৰশ্নটো হৈছে কৃষক দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনসমূহ হৈছে ক 13 নৱেম্বৰ, খ 15 নৱেম্বৰ, গ 17 নৱেম্বৰ, ঘ 23 ডিচেম্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ 23 ডিচেম্বৰ। কৃষক দিৱস 23 ডিচেম্বৰ তাৰিখে পালন কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ বাবে শাস্তি প্ৰদান কৰা হয়? অপশ্যনসমূহ হৈছে ক উত্তৰ কোৰিয়াত, খ চীনত, গ ভাৰতত, ঘ ভূটানত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক উত্তৰ কোৰিয়াত। উত্তৰ কোৰিয়াত দুটাতকৈ অধিক সন্তান জন্ম দিয়াৰ বাবে শাস্তি প্ৰদান কৰা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে থিয় হৈ পানী খালে শৰীৰৰ কোনটো অংগ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়? অপশ্যনসমূহ হৈছে ক লিভাৰ, খ হৃদপিণ্ড, গ কিডনী, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কিডনী। থিয় হৈ পানী খালে শৰীৰৰ কিডনী গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে অত্যাধিক চিন্তা কৰিলে শৰীৰত কোনটো হৰম'ন বৃদ্ধি পায়? অপশ্যনসমূহ হৈছে ক ইনচুলিন, খ কৰ্টিচল, গ ডপামিন, ঘ থাইৰক্সিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কৰ্টিচল। অত্যাধিক চিন্তা কৰিলে শৰীৰত কৰ্টিচল হৰম'ন বৃদ্ধি পায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি শোৱাৰ আগতে মোবাইল ফোন ব্যৱহাৰ কৰিলে কোনটো হৰম'ন কমি যায়? অপশ্যনসমূহ হৈছে ক ইনচুলিন, খ ডপামিন, ঘ মেলাটনিন, ঘ থাইৰক্সিন।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মেলাটনিন। ৰাতি শোৱাৰ আগতে মোবাইল ফোন ব্যৱহাৰ কৰিলে মেলাটনিন হৰমন কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে অত্যাধিক কফি খালে শৰীৰৰ কি ভয়াৱহ ক্ষতি হ'ব পাৰে? অপশ্যনসমূহ হৈছে ক কেলছিয়াম কমি যায়, খ ৰক্তক্ষৰণ হয়, গ ওজন কমি যায়, ঘ চকুৰ দৃষ্টিশক্তি কমি যায়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কেলছিয়াম কমি যায়। অত্যাধিক কফি খালে শৰীৰৰ কেলছিয়াম কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে খাদ্যৰ লগে লগে অত্যাধিক পানী খালে শৰীৰৰ কি ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক বুদ্ধিমত্তা হ্ৰাস পায়, খ পাচনতন্ত্ৰৰ সমস্যা, গ ওজন কমি যোৱা, ঘ টোপনি কম হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পাচনতন্ত্ৰৰ সমস্যা। খাদ্যৰ লগে লগে অত্যাধিক পানী খালে শৰীৰৰ পাচনতন্ত্ৰৰ সমস্যা হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাতি শোৱাৰ আগতে কি খাদ্য খালে কেতিয়াও আপোনাৰ বৃক্কৰ ক্ষতি নহয়? অপশ্যনসমূহ হৈছে ক মৌ, খ আদাৰ চাহ, গ গৰম পানী, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ গৰম পানী। ৰাতি শোৱাৰ আগতে গৰম পানী খালে কেতিয়াও আপোনাৰ বৃক্কৰ ক্ষতি নহয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ভিটামিনৰ অভাৱত মানুহে ৰাতি শুব নোৱাৰে? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন চি, গ ভিটামিন কে, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ ভিটামিন ডি। ভিটামিন ডিৰ অভাৱত মানুহে ৰাতি শুব নোৱাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে মাংস খোৱাৰ পিছত কি খাদ্য খালে শৰীৰ অসুস্থ হৈ যায়? অপশ্যনসমূহ হৈছে ক নিমখ, খ চেনি, গ মৌ, ঘ গাখীৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাখীৰ। মাংস খোৱাৰ পিছত গাখীৰ খালে শৰীৰ অসুস্থ হৈ যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো পাচলি কেঁচা খালে শৰীৰৰ ইউৰিক এচিড সোনকালে হ্ৰাস পায়? অপশ্যনসমূহ হৈছে ক মূলা, খ ব্ৰকলি, গ টমেটো, ঘ গাজৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ টমেটো। টমেটো পাচলি কেঁচা খালে শৰীৰৰ ইউৰিক এচিড সোনকালে হ্ৰাস পায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বেল খালে শৰীৰৰ বাবে আটাইতকৈ ডাঙৰ উপকাৰ কি হয়? অপশ্যনসমূহ হৈছে ক ব্ৰণ কমি যায়, খ পেট পৰিষ্কাৰ হয়, ঘ ডায়েবেটিছ কমে, ঘ হৃদৰোগ হ্ৰাস কৰে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ পেট পৰিষ্কাৰ হয়। বেল খালে পেট পৰিষ্কাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ কোনখন দেশত এখনো নদী নাই? অপশ্যনসমূহ হৈছে ক চৌদি আৰৱ, খ ৰাছিয়াত, ঘ জাপানত, ঘ পাকিস্তান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক চৌদি আৰৱ। চৌদি আৰৱত এখনো নদী নাই। পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথম ঘড়ী কোনখন দেশত নিৰ্মাণ কৰা হৈছিল? অপশ্যনসমূহ হৈছে ক ভাৰত, খ চীন, গ ইংলেণ্ড, ঘ পাকিস্তান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ইংলেণ্ড। বিশ্বৰ প্ৰথম ঘড়ী ইংলেণ্ডত নিৰ্মাণ কৰা হৈছিল। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে ৰাতিপুৱা সাৰ পাই বাঁহী মুখেৰে পানী খালে কি হ'ব? অপশ্যনসমূহ হৈছে ক বুদ্ধিমত্তা বাঢ়ি যায়, খ ভাগৰ বাঢ়ি যায়, গ ওজন বৃদ্ধি হয়, ঘ হজম শক্তি বৃদ্ধি হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ হজম শক্তি বৃদ্ধি হয়। ৰাতিপুৱা আহাৰ পাই বাঁহী মুখেৰে পানী খালে হজম শক্তি বৃদ্ধি হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব
আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।